হেল্ল' এভৰিৱান, আসসালামু আলাইকুম এণ্ড গুড মৰ্ণিং। মৰ্ণিঙতে ফাৰ্ষ্টত শাহুমাক চাহ বনাই দিলোঁ আৰু তাৰপিছতে হাজবেণ্ড আৰু মই খাব ল'লোঁ তেলবিনা। আৰু নাস্তা কৰি থকাৰ মাজতে মই ভাতটো দি দিলোঁ আৰু কাপোৰ ধুবলগীয়া আছিল সেইখিনি মেচিনত দি দিলোঁ। দিয়াৰ পিছতে আহি ৰুমটো চাফা কৰি মেলি লৈ জোহৰৰ নামাজো পঢ়ি ল'লোঁ আৰু এইফালে হাজবেণ্ড নামাজ পঢ়ি আছে। তাৰপিছতে গ'লোঁ লাঞ্চ ৰেডি ওলাবলৈ কাৰণে। আজি বনাইছিলোঁ বেঙেনা আলু দি পেলাই শুকান মাছ আৰু বুটৰ দাইল। খাই মেলি আমি আছৰ নামাজ পঢ়িয়ে শাহুমা, মই আৰু মোৰ নানী চাচুৰী লগত হাজবেণ্ড আমি গৈছিলোঁ আমাৰ সৰু মাহীৰ ঘৰত। আৰু সৰু মাহী ঘৰত মাহীৰ বেমাৰ আছিলে, সেই বেমাৰৰ খবৰ ল'বলৈ গ'লোঁ আৰু গৈ পালোঁ নীল বজাৰ। আৰু এইফালে হাজবেণ্ডে লৈ আহিলে নাস্তা, মিঠাই চিঠাই লৈ আহিলে কিবাকিবি লৈ পেলাই আমি গৈ পালোঁ খালামাহঁতৰ ঘৰত। আৰু এয়া হৈ গ'ল খালামাহঁতৰ ডেগ মেচিন য'ত আঁতৰৰ তেল ওলায়। আৰু এয়া হৈ গ'ল খালামাহঁতৰ ঘৰ য'ত আম্মা আৰু নানী চাচুৰি কৈছিলে তেওঁ গৈ আছে ভিতৰত। তাৰপিছত আমি গ'লোঁ আৰু যাই পোৱাৰ লগতে আমাৰ এইটো ইলাইচি লেচু যোনটো গুটিটো সৰু থাকে আৰু লেচুটো ডাঙৰ থাকে, সেয়া খাবলৈ দিলে আৰু লগতে চাহো খালোঁ।